মাদক বিরোধী অভিযানে বিলাসীপাড়া পুলিশ সূর্যখতা দ্বিতীয় খণ্ড গ্রামে উদ্ধার নিষিদ্ধ মাদক। বিলাসীপাড়া পুলিশের জালে এক মাদক কারবারি। ধৃতের কাছ থেকে প্রায় ৩০টি মাদক ভর্তি কন্টেনার উদ্ধার। ধৃতের নাম নূর ইসলাম। পুলিশ ধৃতকে জেরা চালাচ্ছে। মাদক বিরোধী অভিযানে বিলাসীপাড়া পুলিশ সূর্যখতা দ্বিতীয় খণ্ড গ্রামে উদ্ধার নিষিদ্ধ মাদক। বিলাসীপাড়া পুলিশের জালে মাদক কারবারি। ধৃতের কাছ থেকে উদ্ধার ৩০টি মাদক ভর্তি কন্টেনার। ধৃতের নাম নূর ইসলাম। চলছে জিজ্ঞাসাবাদ। হয় আজি সূৰ্যগতা পাঠটোত প্ৰায় সন্ধিয়া ৮মান বজাত মানে এটা ল'ৰাই ড্ৰাগছ সৰবৰাহকাৰী অৱস্থাত বিলাসীপাৰা আৰক্ষীয়ে তাক জব্দ কৰে। ৰাস্তাতে তাক ধৰিছে আৰক্ষীয়ে। তো আমি বিলাসীপাৰা আৰক্ষী প্ৰশাসনক ধন্যবাদ জনাইছোঁ আমাৰ ৰাজ্যৰ তৰফৰ পৰা। তেখেতসকলে ড্ৰাগছ সৰবৰাহকাৰীক বহুত উঠি পৰি লাগি ধৰি আছে। আমি আশা কৰোঁ যাতে আমাৰ এই নৱপ্ৰজন্মত এনেকুৱা ধৰণৰ কাৰ্য ল'ৰা ছোৱালীবিলাকে আজি তেখেতসকলৰ ভৱিষ্যত লৈ খেলা কৰি আছে। আজি তেখেতসকলৰ স্কুলীয়া জীৱন, তেখেতসকলে ড্ৰাগছ মদ ভাং আদিত লিপ্ত হৈ আছে। আমি ৰাইজৰ সজাগ হ'ব লাগে যাতে এনেকুৱা কাৰ্য কৰা ল'ৰাবিলাকক আমি আৰক্ষী প্ৰশাসনক জনাব পাৰোঁ কোনে কোনে এই ধৰণৰ কাম কৰি আছে, তেখেতসকলক জব্দ কৰাব লাগে। আৰু আমি আৰক্ষীকো অনুৰোধ জনাইছোঁ যে যিসকলক আৰক্ষীয়ে ধৰি আছে তেখেতসকলক যাতে এনেধৰণৰ কাৰ্যকলাপত কোনে কোনে জড়িত আছে তেখেতসকলক উলিয়াব লাগে। মেইন কোন এই কামটো কৰি আছে, কোনে এইখিনি ড্ৰাগছ সৰবৰাহকাৰী ছাপ্লাই কৰি আছে, তেখেতসকলক এই ল'ৰাবিলাকৰ জৰিয়তে তেখেতসকলক ধৰিব লাগে।